নমস্কাৰ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আজি উপনিৰ্বাচনৰ ভোট গণনা পুৱা 8 বজাৰ পৰা আৰম্ভ হৈ যাব ভোট গণনা পাঁচটা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত আজি ভোট গণনাৰ দিন পাঁচটা সমষ্টিত নিৰ্ণয় হ'ব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে আৰম্ভ হ'ব ভোট গণনাৰ বাবে সকলোখিনি যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে 8 বজাৰ বাবে অপেক্ষা 8 বজাৰ লগে লগে আৰম্ভ হৈ যাব ভোট গণনা পৰ্ব ইতিমধ্যে ভোট গণনাৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন নিৰ্দিষ্ট স্থানসমূহত যথেষ্ট নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে থাউৰা মৰিয়নি ভবানীপুৰ গোসাইগাঁও তামুলপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল উপনিৰ্বাচন আৰু উপনিৰ্বাচনৰ আজি ভোট গণনা আমি প্ৰতিটো সমষ্টিৰ পৰা আপোনালোকক তাত কি ধৰণে পৰিবেশ হে আমি দেখুৱাই যাম আমাৰ প্ৰত্যেকটো সমষ্টিতে পাঁচটা সমষ্টিতে আমাৰ সাংবাদিকসকল আছে তেওঁলোক পুৱাৰে পৰা সাজু হৈছে আৰু ইতিমধ্যে জনাইছো যে আজি উপনিৰ্বাচনৰ ভোট গণনা পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা পাঁচটা সমষ্টিত নিৰ্ণয় হ'ব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএম বন্দী হৈ আছে কাউন্টিং আৰম্ভ হ'ব আৰু কিছু সময়ৰে পৰা 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব কোট হ'ব কি ধৰণৰ যুঁজ আকৰ্ষণীয় যুঁজ কোনকিটা সমষ্টি দেখিবলৈ পোৱা যাব বিশেষকৈ যি ধৰণৰ হাই ভল্টেজ কেম্পেইনিং দেখা গৈছিল উপনিৰ্বাচনত আৰু উপনিৰ্বাচনৰ পিছত আজি নিৰ্বাচন হৈ গ'ল ৰাইজে নিজৰ মতামত দিলে তাৰ পিছত আজি কাউন্টিং আজি ভোট গণনা আৰু মৰিয়নি থাউৰা গোসাইগাঁও ভবানীপুৰ তামুলপুৰ এই পাঁচটা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল ইয়াৰে তামুলপুৰ আৰু গোসাইগাঁও অনিবাৰ্য কাৰণত তাত উপনিৰ্বাচন হৈছিল অনুষ্ঠিত ইফালে মৰিয়নি আৰু থাউৰাৰ দুয়োগৰাকী নিৰ্বাচিত বিধায়কে যেতিয়া নিজ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে তেতিয়া নিৰ্বাচনৰ বাবে সেই আসনখন খালী হৈ পৰিল সেই দুয়োখন আসন থাউৰা আৰু মৰিয়নি ইফালে একেধৰণে ভবানীপুৰৰ নিৰ্বাচিত বিধায়কগৰাকীয়ে যেতিয়া এআইডিএফ ত্যাগ কৰি যেতিয়া বিজেপিত যোগদান কৰিলে তেতিয়া তাত নিৰ্বাচনৰ প্ৰয়োজন হৈ পৰিল আৰু এই পাঁচটা সমষ্টিত পুনৰবাৰ জনাইছো মৰিয়নি থাউৰা গোসাইগাঁও ভবানীপুৰ তামুলপুৰ এই পাঁচটা সমষ্টিত আমাৰ সাংবাদিকসকল আছে আপোনালোকক কাউন্টিং পৰ্ব আৰম্ভ হোৱাৰ লগে লগে আমি তেওঁলোকৰ পৰা পোনপটীয়াকৈ আমি তেওঁলোকৰ পৰা মতামত লৈ যাম খবৰসমূহ আমি আপোনালোকক প্ৰতি মুহূৰ্তে দি যাম মৰিয়নিৰ কথা লৈ আহিছো মৰিয়নি দ্ৰুপজ্যোতি কৰ্মী লোহিত কোঁৱৰ গোপাল চন্দ্ৰ ঘাটোৱাৰ সঞ্জীৱ গগৈ এওঁলোকৰ মাজতে মূল যুঁজখন হোৱা আৰু বিভিন্ন গৰাকীয়ে মন্তব্য কৰিছিল মুঠ 31 গৰাকী প্ৰাৰ্থী আছে ইতিমধ্যে কৈছো মৰিয়নি দ্ৰুপজ্যোতি কৰ্মী তেওঁ পূৰ্বৰ চাৰিবাৰকৈ নিৰ্বাচিত হৈ আহিছিল এইবাৰ তেওঁ নিৰ্বাচিত হৈ অহাৰ কিছুদিন পিছতে কংগ্ৰেছ ত্যাগ কৰে তাৰ পিছত তেওঁ বিজেপিত যোগদান কৰে তেওঁৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে লোহিত কোঁৱৰ কংগ্ৰেছৰ পৰা কংগ্ৰেছে লোহিত কোঁৱৰক প্ৰক্ষেপিত কৰিলে ৰূপজ্যোতি কৰ্মীৰ প্ৰতিদ্বন্দ্বী হিচাপে একেধৰণে ৰাইজৰ দলৰ সঞ্জীৱ গগৈও যথেষ্ট এইবাৰ প্ৰভাৱ পেলাব বুলি ৰাইজৰ দলে আশাবাদী হৈ আছে একেধৰণে থাউৰাত সুশান্ত বৰগোহাঁয়ে কংগ্ৰেছ ত্যাগ কৰি আহি বিজেপিত যোগদান কৰিলে আৰু থাউৰাত সুশান্ত বৰগোহাঁইৰ বিপৰীতে নিৰ্বাচনী যুঁজত নামিল মনোৰঞ্জন কোঁৱৰ কংগ্ৰেছৰ আৰু তাৰ লগতে কৃষ্ণ গগৈ আছে ধৈৰ্য কোঁৱৰ ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰ লোহিত গোৱালায়ো নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে থাউৰাৰ পৰা গোসাইগাঁৱত জিৰণ বসুমতাৰী বনাম ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী বনাম কংগ্ৰেছৰ জুৱেল টুডু বনাম এআইইউডিএফৰ খাইৰুল আলম খণ্ডকাৰ এওঁলোকৰ মাজত মূল যুঁজ এখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে গোসাইগাঁৱৰ খবৰৰ পিছত যদি আমি ভবানীপুৰলৈ আহোঁ ভবানীপুৰত ফণীধৰ তালুকদাৰ যি এআইইউডিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে এআইইউডিএফৰ পূৰ্বৰ তেওঁ প্ৰাৰ্থী আছিল ফণীধৰ তালুকদাৰৰ বিপক্ষে এআইইউডিএফে এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে জুব্বাৰ আলীক আৰু ইফালে শৈলেন্দ্ৰ নাথ দাস কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী শৈলেন্দ্ৰ নাথ দাসক কংগ্ৰেছে থিয় কৰাইছে ভবানীপুৰৰ নিৰ্বাচনৰ বাবে তেওঁলোকৰ লগতে তামুলপুৰ যিখন আসনো খালী হৈ পৰিছিল বিধায়কগৰাকীৰ মৃত্যু হোৱাৰ পিছতে তামুলপুৰত জোলেন দৈমাৰী ভাস্কৰ দাহাল বজেন্দ্ৰ নাথ ডেকা ৰাজকুমাৰ বাৰো গণেশ কছাৰীৰ মাজতে মূল যুঁজখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আৰু এওঁলোকৰ উপৰিও আৰু কি কয় ৰাইজে গোটেইখিনি খবৰ আমি আপোনালোকক জনাই যাম এই মুহূৰ্তত আমি সংযুক্ত হ'বলৈ বিচাৰিম গোসাইগাঁৱৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী জ্যোতিৰ্ময় কাউন্টিং ডে আজি ভোট গণনা আৰম্ভ হৈ যাব আৰু কিছু সময় মাজত 8 বজাৰ লগে লগে কাউন্টিং পৰ্ব আৰম্ভ হৈ যাব গণনা পৰ্ব আৰম্ভ হৈ যাব
হয় নিশ্চয়কৈ গীতাশ্ৰী ৰাতিপুৱাৰ পৰা আমি এটা বস্তু দেখিছোঁ গণনাৰ যি আজি কাম ৮ বজাৰ পৰা আৰম্ভ হ'ব কিন্তু ৰাতিপুৱা 6:30 বজাৰ পৰা পলিং এজেণ্টসমূহ বা যিসমূহ কাউণ্টিং এজেণ্ট আছে তেওঁলোকে সকলো প্ৰৱেশ কৰিছে ইতিমধ্যে যিখিনি কাউণ্টিঙৰ কাৰণে বিষয়া কৰ্মচাৰী আছে তেওঁলোকে প্ৰৱেশ কৰিছে আমাৰ পিছফালে যিখন আপোনালোকে গেট দেখা পাইছে আছে গোসাইগাঁও মহকুমা সদৰ কাৰ্যালয় য'ৰ ভিতৰত তিনিটাকৈ হলৰ ভিতৰত আৰু প্ৰতিটা হলত আচলতে তিনিটা কোঠালিৰ ভিতৰত এই সমগ্ৰ কাউণ্টিং প্ৰক্ৰিয়া হ'ব আৰু সেই কাউণ্টিং প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে টেবুলসমূহ সাজু হৈছে আৰু যি পেষ্টল বেলেট আছে তাৰ কাৰণে পৃথক এটা ব্যৱস্থা কৰা হৈছে টেবিলৰ ব্যৱস্থা কৰা হৈছে 7খনকৈ টেবিল 3টা হলত আৰু এই 21খন টেবিলত একেলগে কাউণ্টিং হ'ব যদি এই কাউণ্টিং প্ৰক্ৰিয়া সঠিকভাৱে সঠিক সময়ত আৰম্ভ হৈ যায় তেতিয়াহ'লে কিন্তু নিৰ্বাচনী ফলাফল আহিবলৈ খুব বেছি সময় আমাক অপেক্ষা কৰিব নালাগিব কাৰণ ইভিএমৰ কাউণ্টিঙত এটা বস্তু ক'ব পাৰি যে যি নিৰ্বাচনী ফলাফল আছে সেয়া কিন্তু যথেষ্ট সোনকালে বা যথেষ্ট তৎপৰতাৰে ওলাই আহে সেইকাৰণে হয়তো আমি এটা আশা কৰিব পাৰোঁ 8 বজাৰ লগে লগে কাউণ্টিং প্ৰক্ৰিয়া আৰম্ভ হ'লে 2 বা 3 বজাৰ ভিতৰতে হয়তো আমি পূৰ্ণ ফলাফল পাই যাম যদি ৰাজনৈতিক কথালৈ যাওঁ এই মুহূৰ্তত আমি এটা কথাই ক'ব পাৰোঁ গোসাইগাঁৱৰ ৰাজনৈতিক যি বাতাবৰণ আছিল নিৰ্বাচনৰ দিনৰ পৰা আৰম্ভ কৰি বা নিৰ্বাচনৰ পূৰ্বৰ পৰা আৰম্ভ কৰি সেই মূল ফাইটটো আচলতে যিটো প্ৰথমে BPFৰ যি দখলত থকা গোসাইগাঁও সমষ্টি কিন্তু এইবাৰ BPF কিন্তু মূল ফাইটত যদিও আছে কিন্তু এখন ত্ৰিকোণীয় যুঁজৰ সম্ভাৱনা প্ৰবল UPPL কংগ্ৰেছ আৰু BPF এই তিনিটা দলৰ মাজত এখন ত্ৰিকোণীয় যুঁজ আৰু সেই ত্ৰিকোণীয় যুঁজত কোনে সেই হাই মাৰে সেয়া আমি 2 বজাৰ পিছতে জনাব পাৰিম কিন্তু বৰ্তমানে নিৰ্বাচনী যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ মাজত অলপ সময় মাত্ৰ বাকী আছে ইতিমধ্যে কাউণ্টিং এজেণ্টসমূহ বিভিন্ন ৰাজনৈতিক দল তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিছে কাউণ্টিঙৰ কাৰণে বিষয়া কৰ্মচাৰীসকল তেওঁলোকে ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া বৰ্তমানে টেবিলসমূহত লাহে লাহে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব 8 বজাৰ লগে লগে ষ্ট্ৰং ৰুম খুলিব আৰু ষ্ট্ৰং ৰুম খুলি পেলাই ইভিএমসমূহ টেবিলে আহি যাব যদি আমি অকণমান জানিবলৈ বিচাৰিছোঁ কিমান তাত পলিং হৈছিল গোসাইগাঁৱত বিশেষকৈ আৰু আশানুৰূপ হৈছিল নে নহয় আপুনি তাত কাভাৰেজ কৰিছিল আপুনি ইয়াৰ পূৰ্বৰ নিৰ্বাচনতো আপুনি আছিল গোসাইগাঁও বা হওক বা আশে পাশে থকা সমষ্টিকেইটাত উপনিৰ্বাচন হিচাপে ক'ৰবাত এইবাৰ অলপমান ভোটদানৰ যি হাৰ সেয়া কম হৈছিলগৈ নেকি আৰু এইখিনি প্ৰভাৱে কি ধৰণৰ এটা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে এইখিনি কথা যদি আপোনাৰ পৰা আমি জানিব পাৰোঁ হাৰ যথেষ্ট কম দেখা যায় কিন্তু গোসাইগাঁও বিধানসভাৰ ক্ষেত্ৰত বিগত সাধাৰণ নিৰ্বাচনত আমি দেখিছিলোঁ তেতিয়া 84% পলিং ইয়াতে হৈছিল কিন্তু উপনিৰ্বাচন আহি পেলাই সেই পলিং 77.20 এইবাৰ ভোট পলিং হৈছে অৰ্থাৎ ক'বলৈ পাৰি প্ৰায় 7% ভোট কম পৰিছে তাৰ বিভিন্ন কাৰণ আছে তাৰ কাৰণৰ ভিতৰত এটা মূল কাৰণ হৈছে কাৰণ এই অঞ্চলত এটা অৰ্থনৈতিকভাৱে দুৰ্বল এটা অঞ্চল যিটো অঞ্চলৰ শ্ৰমিকসকল মূলতঃ বাহিৰলৈ বিহাৰ কেৰালা উত্তৰ প্ৰদেশ বিভিন্ন ঠাইলৈ ইয়াৰ পৰা শ্ৰমিকসকল কামৰ কাৰণে গুচি যায় আৰু জেনেৰেল নিৰ্বাচনৰ সময়ত তেওঁলোকে উভতি আহে কিন্তু উপনিৰ্বাচনৰ সময়ত তেওঁলোকে উভতি অহা সম্ভৱ নহয় কাৰণ কামৰ মাজপথতে এৰি থাকি তেওঁলোকে অহা সম্ভৱ নহয় তাৰ কাৰণে কিন্তু ভোটদান কিছু পৰিমাণে কম হয় এই বছৰ যি নিৰ্বাচনত আছিল মুঠ গোসাইগাঁও সমষ্টিৰ ভোটাৰ আছিল 1,90,640 জন আৰু এইবাৰ ভোটদান কৰিছে মুঠ যদি আমি ভোটদানৰ কথা কওঁ 1,47,174 জন ভোটাৰে ভোটদান কৰিছে আৰু সেই 1,47,174 জন ভোটাৰে যে ভোটদান কৰিছে তাত কিন্তু 8জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ হৈ আছে কাৰণ 8জনকে প্ৰাৰ্থী আছিল আৰু আমি প্ৰথমেই উল্লেখ কৰিছোঁ 8জন প্ৰাৰ্থীৰ ভিতৰত মূলতঃ যি নিৰ্বাচনী যুঁজখন আছে নিৰ্বাচনী যুঁজখন তিনিটা দলৰ মাজতে সীমাবদ্ধ হ'ব বুলি ইতিমধ্যে অনুমান এটা কৰা হৈছে তাত কিন্তু UPPL কংগ্ৰেছ আৰু BPF আৰু যোৱাবাৰৰ নিৰ্বাচনত যেনেদৰে UDF আৰু BPF আৰু কংগ্ৰেছে মহাজোঁট এটা আছিল সেই মহাজোঁটৰ এজনেই প্ৰাৰ্থী আছিল তেওঁ বিজয় হৈছিল প্ৰায় 10,000 ভোটৰ ব্যৱধানত তেওঁ বিজয় হৈছিল কিন্তু বিজয় হোৱাৰ পৰৱৰ্তী সময়ত বিধায়কগৰাকীৰ হঠাৎ মৃত্যু হোৱাৰ পিছত এই উপনিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু সেই উপনিৰ্বাচনত এটা কথা স্পষ্ট যে BPFে প্ৰায় 10,000 ভোটৰ ব্যৱধানত যোৱাবাৰ UPPLৰ পৰা বিজয় হৈছিল কিন্তু এইবাৰ BPF অকলে নহয় কংগ্ৰেছ BPF আৰু AIUDF তিনিটা পৃথকে নিৰ্বাচন খেলিছে সেইকাৰণে নিৰ্বাচনী অংশখন বা নিৰ্বাচনী যি যুঁজ সেই যুঁজ কিন্তু সম্পূৰ্ণ ভিন্ন হৈ পৰিছে এই বছৰৰ নিৰ্বাচনত অৰ্থাৎ যিখিনি সচৰাচৰ যিখিনি ইকুৱেশ্যন যোৱা বেলিকা আছিল সেইখিনি সম্পূৰ্ণ ওলোটা হৈ পৰিব বা সম্পূৰ্ণ পৃথক হৈ পৰিব এইবাৰৰ ভোট গণনা যি নহওক আমি জ্যোতিৰ্ময় আপোনাৰ পৰা লগতে আন এটা কথাও জানিবলৈ বিচাৰিম চাওক যি ধৰণে নিৰ্বাচন হৈ গ'ল খুব দিন পাৰ হোৱা নাই মাজত খুব বেছি দিনৰ ব্যৱধান নহয় তাৰ মাজতে এই 5টা সমষ্টিত উপনিৰ্বাচন হৈছে মূল নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত এতিয়া বিধানসভা নিৰ্বাচনৰ সেই পেটাৰ্ণবোৰৰ কথাই যদি কওঁ বিধানসভা নিৰ্বাচনৰ পিছত আজিৰ যি ভোট গণনা আছে আজি এগৰাকী প্ৰাৰ্থী তাৰ পৰা জয়ী হৈ আহিব এতিয়া কথা হৈছে যে যি ধৰণৰ এটা কেম্পেইনিং চলিল উপনিৰ্বাচন সেয়া গোটেইকেইটা সমষ্টিয়ে যদি আমি কওঁ খুব কিন্তু হাই ভল্টেজ কেম্পেইনিং চলিছিল প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে যথেষ্ট কেম্পেইনিং বা প্ৰত্যেকটো পাৰ্টীয়ে যথেষ্ট হাই ভল্টেজ কেম্পেইনিং চলোৱা পৰিলক্ষিত হৈছিল জ্যোতিৰ্ময়
হয় নিশ্চয়কৈ গীতাশ্ৰী আসলে পূৰ্বৰ উপনিৰ্বাচনত যদি আমি তুলনা কৰিব যাওঁ পূৰ্বতো আমি বহুকেইটা উপনিৰ্বাচন কাভাৰেজ কৰিছিলোঁ কিন্তু এনে ধৰণৰ হাই ভোল্টেজ আমি আসলে কেম্পেইনিং দেখা পোৱা নাছিলোঁ ইয়াত আমি দেখা পাইছোঁ গোসাইগাঁও সমষ্টিৰ কথা যদি কেৱল মাত্ৰ কওঁ ইয়াত মুখ্যমন্ত্ৰী 4বাৰকৈ আহিছে কেৱল নিৰ্বাচনী প্ৰচাৰৰ বাবে কেৱল মুখ্যমন্ত্ৰী নহয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে ইয়াতে এজন মন্ত্ৰী যিজন গাৰ্জিয়ান মন্ত্ৰী আছে যি কোকৰাঝাৰ জিলাৰ কাৰণে দায়িত্ব থাকে অশোক সিংহল তেওঁ ইয়াত বাহৰ পাতি আছিল 15 দিন 20 দিন তেওঁ স্থায়ীভাৱে ইয়াতে আছিল আৰু যি এজনৰ পিছত এজন বিজেপিৰ সভাপতিৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ কথা যদি আমি কওঁ কংগ্ৰেছ সভাপতিৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতা আচলতে এক কথাত তেওঁলোকৰ ইয়াত আহি উপস্থিত হৈছিল আনহাতে UPPL আৰু বিজেপিৰ ক্ষেত্ৰত সেই দেখা গৈছিল বদৰুদ্দিন আজমল AIUDFৰ পৰা তেওঁ ইয়াত প্ৰচাৰ চলাইছে কেইবাখনৰ প্ৰচাৰ আচলতে বদৰুদ্দিন আজমল ইয়াত গোসাইগাঁও সমষ্টিৰ হাতীদুৰা বুলি অঞ্চলত 3 দিন ইয়াত থাকিছে তেওঁ 3 দিন ইয়াত থাকি পেলাই বিভিন্ন সভাত তেওঁ অংশগ্ৰহণ কৰিছে BPFৰ পৰাও দেখা গৈছিল হাগ্ৰামা মহিলাৰ বিভিন্ন প্ৰচাৰ অভিযানত প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰিছে গতিকে এটা কথা যে উপনিৰ্বাচনৰ কাৰণে যে নিৰ্বাচনী প্ৰচাৰ আছিল সেয়া কিন্তু যথেষ্ট এটা হাই ভোল্টেজৰ নিৰ্বাচনী প্ৰচাৰ আছিল যি প্ৰচাৰ সচৰাচৰ উপনিৰ্বাচনৰ ক্ষেত্ৰত দেখা পোৱা নাযায় কিন্তু এই নিৰ্বাচনী প্ৰচাৰৰ মূল কাৰণ এটাই আছিল যে কাৰ দখলত থাকিব পাৰে গোসাইগাঁও সমষ্টি কাৰণ অতিকে গুৰুত্বপূৰ্ণ অসম পশ্চিমবংগ সীমান্তৱৰ্তী এটা অঞ্চল যি অঞ্চলৰ যি ৰাজনৈতিক যি ইয়াৰ আসলে মেছেজ ইয়াৰ পৰা যোনে জিকি যায় সেই ৰাজনৈতিক মেছেজে কিন্তু আগন্তুক দিনত সমগ্ৰ অসমৰ বিভিন্ন ধৰণে প্ৰভাৱ পেলায় কাৰণ এইটো এটা দুৱাৰমুখ বুলি ক'ব পাৰি উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গোসাইগাঁও আৰু সেই গোসাইগাঁৱৰ নিৰ্বাচনী বা ইয়াৰ যি ফলাফল সেই ফলাফলে কিন্তু ৰাজ্যৰ নিৰ্বাচনী ফলাফল যদিও তেনেধৰণে প্ৰভাৱ নপৰে উপনিৰ্বাচনৰ কিন্তু ইয়াৰ যি মেছেজটো আচলতে ইয়াৰ যে কোনফালে আছে ৰাজনৈতিক সমীকৰণটো কোনফালে যায় সেই অংক কিন্তু আগন্তুক 2024 চনৰ নিৰ্বাচনৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব সেয়ালৈ লক্ষ্য ৰাখি কিন্তু উপনিৰ্বাচনৰ প্ৰতি সকলো ৰাজনৈতিক দলে তেওঁলোকৰ জোৰ লগোৱা দেখা গৈছিল লগতে সেইখিনি কথা আপুনি ক'লে ৰাজনৈতিক অংগই কি কয় বা কি ধৰণে আচলতে সমষ্টিটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰে বা সন্মানৰ যুঁজ এখন হৈ পৰে চাবলৈ গ'লে জ্যোতিৰ্ময় যদি আমি কেৱল গোসাইগাঁৱৰ কথা নকয় আচলতে উজনি অসমৰ দুটা সমষ্টিৰ কথাও যদি আমি কওঁ জ্যোতিৰ্ময় সামগ্ৰিক প্ৰেক্ষাপটত কংগ্ৰেছৰ বাবে এক প্ৰকাৰ সেই দুয়োখন আসনতে সন্মান ৰক্ষাৰ যুঁজ হৈ পৰিছে একেধৰণে বিজেপিও খুব তাত কেম্পেইনিং চলাইছে বিজেপিও কোনো ধৰণে বিষয়টো একেবাৰে পাতল বিষয় হিচাপে লোৱা নাই তাত মন্ত্ৰী গৈছে থাকিছে তেওঁলোকে কেম্পেইনিং চলাইছে ভোটাৰৰ মাজলৈ গৈছে একেধৰণে যদি চোৱা যায় দুয়োটা মূল যি শাসকীয় আৰু বিৰোধী পাৰ্টি এই দুয়োটা দলক লৈ তেওঁলোকে সেই আসন দুয়োখন আচলতে এক প্ৰকাৰ সন্মান ৰক্ষাৰ যুঁজ হৈ পৰিছে কংগ্ৰেছৰ তাত যথেষ্ট এক ভোট বেংক আছিল কিয়নো তেওঁলোকে বিগত নিৰ্বাচনত তেওঁলোকে কংগ্ৰেছৰ পৰা প্ৰাৰ্থী জয় কৰি আনিবলৈ সক্ষম হৈছিল তাত কংগ্ৰেছৰ প্ৰতিনিধি আছিল কিন্তু মাত্ৰ কেইটামান মাহৰ ভিতৰতে গোটেই সেই ছবিখন উল্টা হৈ গ'ল আৰু তাত এতিয়া যি দুগৰাকী কংগ্ৰেছী প্ৰাৰ্থী বা বিধায়ক আছিল তেওঁলোকে কংগ্ৰেছৰ পৰা জয় লাভ কৰি আহিছিল তেওঁলোকে আহি বিজেপি যোগদান কৰিলে এতিয়া বিজেপিৰ বাবেও আনেক ইকুৱেশ্যন হৈ পৰিল আনেক তাত সন্মানৰ যুঁজ হৈ পৰিল মুঠৰ ওপৰত এই দুখন সমষ্টিৰ কথাও যদি আমি কওঁ সেই দুখন সমষ্টিটো যথেষ্ট আকৰ্ষণীয় যুঁজ দেখিবলৈ পোৱা যাব হয় নিশ্চয়কৈ গীতাশ্ৰী এটা কথা স্পষ্ট এই মুহূৰ্তত যে আচলতে মিত্ৰজোঁট আৰু মহাজোঁট বিগত সাধাৰণ নিৰ্বাচনত আমি যেনেকৈ দেখা পাইছিলোঁ মিত্ৰজোঁট আৰু মহাজোঁট এই মহাজোঁটৰ বিভাজনৰ পিছত কংগ্ৰেছৰ আচলতে কিমান শক্তি আছে সেয়া কিন্তু এই নিৰ্বাচনে প্ৰতিপন্ন কৰিব কাৰণ আমি দেখা পাইছিলোঁ নামনি অসমৰ মহাজোঁটৰ যি তেওঁলোকৰ নিৰ্বাচনত সাধাৰণ নিৰ্বাচনত যি ফলাফল আহিছিল বৰ্তমানে কিন্তু তিনিটা দল পৃথকে পৃথকে নিৰ্বাচন খেলিছে আৰু পৃথকে পৃথকে নিৰ্বাচন খেলাৰ পিছত এইবেলি নিৰ্বাচনত নামনি অসমত যিকেইটা চিটে আছে আমি যদি তাৰ কথাই ক'ব যাওঁ গোসাইগাঁৱৰ কথা যদি ক'ব যাওঁ ভৱানীপুৰৰ কথা যদি ক'ব যাওঁ তেতিয়াহ'লে কিন্তু এই সিটবোৰত আচলতে কংগ্ৰেছ UDF BPF তিনিটা পৃথকে পৃথকে নিৰ্বাচন খেলিছে আৰু তিনিটা পৃথকৰ নিৰ্বাচনত তেওঁলোকৰ কি ফলাফল আহে বা পৃথকে নিৰ্বাচন খেলা আৰু মহাজোঁটৰ নিৰ্বাচন খেলাৰ মাজত কি পাৰ্থক্য আহে আৰু সেই পাৰ্থক্যই শাসকীয় বিজেপি কেনেদৰে লাভ কৰে বা ক্ষতি কৰে সেয়া কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ এইবাৰৰ নিৰ্বাচনটো নিশ্চয়কৈ আপুনি কোৱাৰ ধৰণে জ্যোতিৰ্ময় আমি পুনৰ আহিম আপোনাৰ ওচৰলৈ পৰৱৰ্তী সময়ছোৱাত এই মুহূৰ্তত এটা চমু বাণিজ্যিক বিৰতি ল'ম বিৰতি এটাৰ সময় হৈছে কিন্তু দৰ্শকক পুনৰ জনাম যে আমাৰ সাংবাদিকসকল প্ৰত্যেকটো সমষ্টিতে আছে যিকেইটা সমষ্টিত আজি ভোট গণনা হ'ব যিকেইটা সমষ্টিৰ আজি ভাগ্য নিৰ্ণয় হ'ব পুৱা 8 বজাৰ পৰা কাউণ্টিং আৰম্ভ হৈ যাব ভোট গণনা আৰম্ভ হৈ যাব 5টা সমষ্টিত নিৰ্ণয় হ'ব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য পুংখানুপুংখ প্ৰতিটো মুহূৰ্তৰ খবৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখুৱাই যাম সময় এই মুহূৰ্তত এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো আপোনালোকক আমি কাউণ্টিং আমি জনাইছো যে কাউণ্টিং আৰু কিছু সময় পিছতে ভোট গণনা আৰম্ভ হৈ যাব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'বলৈ গৈ আছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এই পৰ্ব অনুষ্ঠিত আৰম্ভ হৈ যাব কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে আৰম্ভ হ'ব ভোট গণনা ইতিমধ্যে ভোট গণনাৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন থাওৰা মৰিয়নি ভৱানীপুৰ গোসাইগাঁও
আৰু লগতে তামুলপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল উপনিৰ্বাচন এই উপনিৰ্বাচনৰ কি ফলাফল আৰু এই উপনিৰ্বাচনৰ ফলাফলে আগন্তুক সময়ছোৱাত কি ধৰণৰ এটা প্ৰভাৱ বিস্তাৰ কৰিব এই গোটেইখিনি বিষয় যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈ পৰিছে আমি কিছু সময় পিছতে আমাৰ দুগৰাকীকৈ সাংবাদিক গোসাইগাঁৱৰ পৰা সাজু হৈ আছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী ভৱানীপুৰৰ পৰা সাজু হৈ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আমি দুয়োগৰাকী সাংবাদিকৰ সৈতে আমি যোগাযোগ স্থাপন কৰিম আৰু তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম যে কি কয় আচলতে প্ৰেক্ষাপটে বিশেষকৈ কাউণ্টিং আৰম্ভ হ'ব তাত কি ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে যিখিনি ভোট গণনা পৰ্ব আৰম্ভ হ'বলৈ আৰু কিমান কি ধৰণৰ প্ৰস্তুতি বা কি ধৰণৰ আনুষ্ঠানিকতা এই মুহূৰ্তত ৰাজু বৰুৱাৰ সৈতে আমি সংযুক্ত হৈছোঁ ভৱানীপুৰত ৰাজু বৰুৱা আছে ভৱানীপুৰৰ পৰা ৰাজু আপোনাৰ ওচৰলৈ আহিছোঁ কাউণ্টিং চেণ্টাৰৰ সন্মুখত আপুনি আছে নিশ্চয়কৈ তাত কি ধৰণৰ পৰিৱেশ কেতিয়াকৈ আৰম্ভ হ'ব আৰু নিশ্চয়কৈ যিসকল বিষয়া তেওঁলোক যাবলৈ আৰম্ভ কৰিছে ভিতৰলৈ চাওক ইতিমধ্যে যিসকল বিষয়া আছে গীতাশ্ৰী তেওঁলোক প্ৰৱেশ কৰিছে আৰু তাৰ লগতে আমি যদি দেখুৱাওঁ এই মুহূৰ্তত প্ৰথমতে আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে আৰক্ষী নিৰাপত্তাৰক্ষী যিসকলক মোতায়েন কৰা হৈছে তেওঁলোকে খুব সুন্দৰভাৱে ইয়াত তেওঁলোকে ইতিমধ্যে ৰাতিপুৱাৰ ভাগতে আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ যিখিনি কাম আছে সেই কামখিনি তেওঁলোকে আগবঢ়াই নিছে আৰু এইটো যিহেতু ভৱানীপুৰ সমষ্টি আৰু ভৱানীপুৰ সমষ্টিটো আগতেও আমি কৈছোঁ গীতাশ্ৰী আমি কথা পাতিছোঁ সেই বিষয়ক লৈ যে যথেষ্ট প্ৰেষ্টিজৰ এটা ইছ্যু থকা এটা সমষ্টি আৰু বিজেপিয়ে এইবাৰ যিকোনো প্ৰকাৰে ভৱানীপুৰ সমষ্টি দখল কৰিব বিচাৰিছে আৰু তেওঁলোকে এতিয়ালৈকে যদি আমি চাওঁ তেনেহ'লে ভৱেশ কলিতা জয়ন্ত মল্ল বৰুৱা প্ৰত্যেকৰ মুখতে কিন্তু এটাই কথা যে ভৱানীপুৰ তেওঁলোকে দখল কৰিব আৰু আমি বিগত যি এপ্ৰিল মাহত হৈ যোৱা নিৰ্বাচন সেই এপ্ৰিল মাহৰ নিৰ্বাচন যদি চাওঁ তেনেহ'লে গীতাশ্ৰী তাত ফণী তালুকদাৰ AIUDFৰ তেওঁ তেতিয়া প্ৰাৰ্থী আছিলে এতিয়া বিজেপি হৈছে তেওঁ লাভ কৰিছিলে 55,975টা ভোট আৰু তাৰ বিপৰীতে ৰঞ্জিত ডেকা আছিলে বিজেপি মিত্ৰজোঁট অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু তেওঁ পাইছিলে 52,748টা ভোট অৰ্থাৎ 3,000 ভোটৰ ব্যৱধান আছিলে তেওঁলোকৰ মাজত আৰু আমি প্ৰত্যেকটো যদি নিৰ্বাচন ইয়াত চাওঁ তেনেহ'লে ভৱানীপুৰ সমষ্টিটোৱে এটা সময়ত কিন্তু অসম গণ পৰিষদেও ইয়াত জয়লাভ কৰিছিল কিন্তু অসম গণ পৰিষদে ৰঞ্জিত ডেকা যিগৰাকী প্ৰাৰ্থী আছিলে ৰঞ্জিত ডেকা বিগত নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল আৰু ফণীধৰ তালুকদাৰৰ ক্ষেত্ৰত আমি যদি প্ৰায় 3-4টা নিৰ্বাচন চোৱা যায় তেনেহ'লে প্ৰত্যেকটো নিৰ্বাচন ফণীধৰ তালুকদাৰ এটা ফেক্টৰ আছিলে তেওঁ নিৰ্দলীয় হৈ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু নিৰ্দলীয় হৈ তেওঁ যিটো ভোট আছে ইয়াৰ যদি সমীকৰণ চোৱা যায় তেনেহ'লে হিন্দু আৰু মুছলিম ভোট সেই সমীকৰণটো চাবলগীয়া হ'ব গীতাশ্ৰী কাৰণ AIUDFৰ আবুল কালাম আজাদ 2011 চনতো তেওঁ জয়ী হৈছিল 2016 চনতো জয়ী হৈছিল আৰু 2016 চনত আমি এটা কথালৈ উভতি যাব লাগিব 2016 চনলৈ 2016 চনত বিজেপিৰ প্ৰাৰ্থী আছিলে মনোজ বৰুৱা তেওঁ মনোজ বৰুৱা পৰাজিত হোৱাৰ একমাত্ৰ কাৰণটো আছিলে BPFৰ প্ৰাৰ্থী ইয়াত দিয়া হৈছিলে মিলন বড়োক ইয়াত প্ৰাৰ্থী হিচাপে থিয় কৰোৱা হৈছিলে আৰু সেই সময়ত ফণী তালুকদাৰো ইয়াত তেওঁ নিৰ্দলীয় হিচাপে খেলিছিল গতিকে ফণী তালুকদাৰ আৰু যে মনোজ বৰুৱাৰ মাজত যিখিনি ভোট আহিব লাগিছিলে সেই ভোটখিনিৰ মাজত কিছু ফণী তালুকদাৰ আৰু তাৰ লগতে মিলন বড়োৱে তাত এটা ফেক্টৰ হৈ থিয় দিছিল কিন্তু এতিয়া সময় যিহেতু সলনি হৈছে এইবাৰ বিজেপিৰ ফালৰ পৰাও কোৱা হৈছে যে তেওঁলোকৰ শ্বহীদ খগেশ্বৰ তালুকদাৰৰ সমষ্টিটো তেওঁলোকে উদ্ধাৰ কৰিব বিচাৰিছে গতিকে এই যি ভোটদান হৈ গ'ল সেই ভোটদানৰ ক্ষেত্ৰত অৱশ্যেই যিটো ভোটদানৰ হাৰ হ'ল সেইটোক লৈ ক'ৰবাত শংকিত হৈ আছে বিজেপিও কিন্তু তাৰ মাজতে তেওঁলোকে এটা অংক তেওঁলোকে কৰি উলিয়াইছে ইতিমধ্যে আমি ভৱেশ কলিতাৰ সৈতেও কথা পাতিছোঁ জয়ন্ত মল্ল বৰুৱা যিহেতু তত্ত্বাৱধায়ক আছিলে তেওঁৰ সৈতেও কথা পাতিছোঁ বা মনোজ বৰুৱাৰ সৈতেও আমি কথা পাতিছোঁ আৰু তেওঁলোকে এই কথা ক'ব বিচাৰে যে তেওঁলোকে এইবাৰ এই সমষ্টিটো উদ্ধাৰ কৰিব আমি অকণমান ভিতৰৰ দৃশ্য দেখুৱাব বিচাৰিম গীতাশ্ৰী কাৰণ সকলো সষ্টম হৈ আছে সকলোৱে নিজৰ যিখিনি কাৰ্য আছে সেই কাৰ্যখিনি তেওঁলোকে কৰি গৈছে আৰু কোভিড প্ৰট'কল কোভিড বিধি যিখিনি আছে সেই কোভিড বিধি সম্পূৰ্ণকৈ ইয়াত মনা হৈছে আমি প্ৰথমতে দেখুৱাব বিচাৰোঁ যে যিসকল ইয়াৰ ভিতৰত প্ৰৱেশ কৰে তেওঁলোকে আৰু বিশেষকৈ নিৰ্বাচনী বিষয়াসকল তেওঁলোকৰ যাতে কোভিড তেওঁলোকে দুটাকৈ ভেকচিন লৈছে নাই 2 পালি ভেকচিন লৈছে নাই তেনেকুৱা ধৰণৰ কথা কিছুমানো আছে এই গোটেই সমষ্টিটো ভৱানীপুৰ সমষ্টিটো যিহেতু আমি নিৰ্বাচনৰ দিনটোতো আহিছিলোঁ গীতাশ্ৰী সেই দিনটোতো আমি দেখিছিলোঁ যে বিভিন্ন স্থানত সেই যিবোৰ বিধি আছে বিধিখিনি মানি চলা হৈছিলে আৰু এতিয়াও সেই বিধি মানি চলা হৈছে ইয়াত কি কৰা হৈছে ইয়াত কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে ইয়াত আমাৰ মোবাইল দেখা হৈছে যোনে মোবাইলৰ পাৰ্মিশ্যন আছে তেওঁলোকে নিব পাৰিব ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ পৰা যাৰ পাৰ্মিশ্যন আছে আৰু যাৰ নাই তেওঁলোকে ইয়াত মোবাইলটো দি থৈ যাব লাগিব কাউণ্টাৰত
আৰু বেলেগ কিবা আৰু বেলেগ সেইটোৱে তেওঁলোকৰ সেইটোৱে ডাইৰেক্ট আৰু যাৰ আই কাৰ্ড আছে তেওঁলোকেহে যাব পাৰিব প্ৰৱেশ কৰিব প্ৰৱেশ পাৰিব। কৰিব। আই কাৰ্ড যিসকলৰ আছে তেওঁলোকক ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। কিন্তু এই ভবানীপুৰ সমষ্টিটো আমি ষ্টেটিষ্টিক্সত যদি যাওঁ তেনেহ'লে এই সমষ্টিটো কিন্তু খগেশ্বৰ তালুকদাৰ শ্বহীদ খগেশ্বৰ তালুকদাৰৰ সমষ্টি। গতিকে এই সমষ্টিটোত কেনেধৰণৰ কি হৈছে আমি 2021 যদি আমি শেহতীয়া নিৰ্বাচনটো চাওঁ তেনেহ'লে ফণীধৰ তালুকদাৰে গীতাশ্ৰী এই সমষ্টিটোত লাভ কৰিছিলে AIUDFৰ হৈ 55,975টা ভোট। তাৰ বিপৰীতে ৰঞ্জিত ডেকা অসম গণ পৰিষদ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিলে, তেওঁ 52,748টা ভোট। নেক টু নেক এটা ফাইট হৈছিলে ইয়াত যথেষ্ট ৰাজু বৰুৱা ব্যৱধান এইবাৰ বহুত বেছি নাছিল। আৰু ফণী তালুকদাৰৰ যদি কথা কোৱা যায় ৰাজু বৰুৱা, আপুনি কোৱাৰ ধৰণে ইয়াৰ পূৰ্বতেও তেওঁ যেতিয়া নিৰ্বাচন নিৰ্দলীয় হিচাপে খেলিছিল তেতিয়াও তেওঁ এটা ফেক্টৰ হৈ পৰিছিল সেই সমষ্টিটো, যেতিয়া আন আন প্ৰাৰ্থীও বিজয় হৈ আহিছিল বা বিভিন্ন প্ৰাৰ্থীৰ মাজত এটা যথেষ্ট এটা প্ৰতিদ্বন্দ্বিতা হৈছিল। ৰাজু বৰুৱা, কিন্তু এতিয়া সমীকৰণ কিছু সলনি হ'ল, ৰাজনৈতিক সমীকৰণ কিছু সলনি হ'ল। বিশেষকৈ ৰাজু, যদি আমি চাবলৈ যাওঁ যোৱাটো নিৰ্বাচনত BPF মিত্ৰজোঁট আৰু মহাজোঁট আছিল। মহাজোঁটত BPF আছিল, মহাজোঁটত কংগ্ৰেছ আছিল, মহাজোঁটত আছিল AIUDF। তেওঁলোকৰ মাজৰ পৰা ফণী তালুকদাৰ AIUDFৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ আহিছিল। কিন্তু এইবাৰ কংগ্ৰেছেও তাত প্ৰাৰ্থী থিয় কৰাইছে, AIUDFেও তাত প্ৰাৰ্থী দিছে আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকী ফণী তালুকদাৰ এইবাৰ নিজে। এইবাৰ এক গোপন বুজাবুজি বিজেপিৰ সৈতে PPFৰ হৈছে, যদিও PPFক দেখা গৈছিলে যে তেওঁলোকে বিজেপিৰ সৈতে নাই। ৰাজু, আপোনাৰ প্ৰশ্নটোৰ উত্তৰ আপোনাৰ পৰা ল'ম মই। ৰাজু, এই মুহূৰ্তত হীৰকজ্যোতি মালাকাৰৰ সৈতে আমি সংযুক্ত হৈছোঁ থাউৰাৰ পৰা। ৰাজু, পুনৰ আহিম আপোনাৰ ওচৰলৈ। হীৰক, স্বাগতম জনাইছোঁ। আৰু হীৰক, এই মুহূৰ্তত নিশ্চয়কৈ থাউৰাৰ কাউণ্টিং যি পৰ্ব সেয়াও বাবেও গোটেইখিনি সাজু হৈছে, প্ৰশাসন সাজু হৈছে আৰু সেই পৰ্ব 8 বজাৰ লগে লগে আৰম্ভ হৈ যাব। কি দেখিছে পৰিৱেশ আমাক জনাওক। হয় গীতাশ্ৰী, যিহেতু 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হ'ব, মুঠ ক'ব বিচাৰিম যে এইবাৰ 1,15,971গৰাকী ভোটাৰৰ ভিতৰত থাউৰা সমষ্টিত 89,000 ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। আৰু এই মুহূৰ্তত যিহেতু মোৰ লগত ৰাইজৰ দলৰ প্ৰাৰ্থী যিহেতু ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আছে, তেওঁৰ সৈতে মই কথা পাতিব বিচাৰিম। প্ৰথমে কি বিচাৰিব বা কি ক'ব বিচাৰিব, কেনেধৰণৰ আশা কৰিছে আজিতো আৰু 1 বা 2 বজাৰ ৰিজাল্টটো ওলাই যাব। গতিকে আমি আশাবাদী মানে আমি প্ৰায় নিশ্চিত হৈছোঁ। ৰাইজৰ যি মৰম আশীৰ্বাদ পালোঁ, সেইটো আচলতে মোক ভবাই তুলিছে যে ৰাইজৰ পক্ষতে ৰাইটো হ'ব। কাৰণ এইখন যুঁজ হৈছিল এফালে ৰাইজ আছে আৰু আনফালে বিশ্বাসঘাতক বা প্ৰতাৰক। গতিকে জনতাৰ ঐক্যবদ্ধ যুঁজ আছিল, থাউৰা সমষ্টিৰ বাকীৰ ঐক্যবদ্ধ যুঁজ আছিল। গতিকে মই ভাবোঁ ঐক্যবদ্ধ যুঁজত ৰাইজৰ জয় হ'ব। গতিকে জয় নিশ্চিত বুলি ভাবিছোঁ। সুশান্ত বৰগোহাঁই যিহেতু কংগ্ৰেছৰ পৰা বিজেপিলৈ গ'ল, বহুতে বিশ্বাসঘাতকতা বুলিও কৈছে বা বিভিন্ন অভিযোগ উত্থাপন কৰিছে। আচলতে বিশ্বাসঘাতকতাৰ বিৰুদ্ধে এইবাৰ জয় ৰাইজৰ দলৰ জয় হ'ব নেকি? সেইটোৱে ৰাইজে দেখিছে যে এজন বিশ্বাসযোগ্য মানুহক লাগে, সমাজৰ হৈ কাম কৰিব পৰা মানুহজন লাগে, যি কেতিয়াও প্ৰতাৰণা নকৰে, প্ৰবঞ্চনা নকৰে। সেই কথাটো ভাবিছে 1 নম্বৰ। দ্বিতীয় কথাটো, আৰু থাউৰা সমষ্টিটোৰ উন্নতৰ সমষ্টি যেন নহয়, অসমৰ ভিতৰতে আটাইতকৈ এটা পিছপৰা সমষ্টি, এই কথাটো থাউৰাবাসী ৰাইজে জানে। পূৰ্বতেও তেওঁলোকে বিধায়ক আছিল, কিন্তু এই সমষ্টিটো কোনো উন্নয়ন নকৰিলে। গতিকে উন্নয়নৰ স্বাৰ্থটো এইবাৰ ৰাইজ আহিছে। গতিকে মই ভাবোঁ 2-3টা কথাত আমাক ভোট দিছে। প্ৰথম কথা, বিশ্বাসঘাতকৰ বিৰুদ্ধে এখন যুঁজ, বিশ্বাসঘাতকতাৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ এখন যুঁজ 1 নম্বৰ। 2 নম্বৰ, আমি যিহেতু কেইবা দশক ধৰি সংগ্ৰামৰ মাজেৰে আহিছোঁ, গতিকে দুৰ্নীতিমুক্ত এটা সমষ্টি গঢ়ি তুলিবৰ কাৰণে আমাক ভোট দিছে। আৰু এটা হৈছে দুৰ্নীতিমুক্ত সমষ্টি, বিশ্বাসঘাতকতা, আৰু এটা হৈছে এই সমষ্টিৰ উন্নয়নৰ স্বাৰ্থ। মই এটা কথা সুধিব বিচাৰিম, যিহেতু কংগ্ৰেছে প্ৰাৰ্থী দিছে, ৰাইজৰ দলে প্ৰাৰ্থী দিছে বা CPA প্ৰাৰ্থী দিছে, যিহেতু বিভক্ত হৈ গৈছে, ক'ৰবাত নহয় ক'ৰবাত ফাপ মেলিব নেকি এই নিৰ্বাচনত বা ক'ৰবাত নহয় ক'ৰবাত অসুবিধা হয়? মই আজি তাৰিখত কওঁতো তেওঁলোকেতো আচলতে আমাক হৰুৱাবৰ কাৰণে দিছে। কাৰণ দিছে কংগ্ৰেছ আৰু বিজেপি, কংগ্ৰেছ আৰু কমিউনিষ্ট পাৰ্টি। কাৰণ কেলৈ দেখিছে যে ৰাইজৰ দলৰ বাহিৰে আৰু বিকল্প বিজেপিক পৰাভূত কৰিব নোৱাৰে। গতিকে আমি এলায়েন্সৰ কথা কৈছিলোঁ, সেই সময়ত মিত্ৰতাৰ কথা কৈছিলোঁ, কিন্তু তেওঁলোকে সেইটো প্ৰস্তাৱ নুশুনিলে। বিজেপি কিছু নহয় কিছু পৰিমাণে ভয় খোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ থাৰুৱা সমষ্টি বিশেষকৈ চাব যায় মিনি ডিস্পিউট হিচাপে পৰিগণিত হোৱা দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনৰ পূৰ্বে। মুখ্যমন্ত্ৰী নিজে আহিছে, 11বাৰকৈ প্ৰচাৰ চলাইছে। আচলতে ক'ৰবাত নহয় ক'ৰবাত ভয় খাইছিল নেকি, যাৰ বাবে তেওঁলোকে এনেধৰণে আহিবলগীয়া হৈছিল? 1 ডজনৰ অধীনত হয়তো খাইছিল, তেওঁলোকে শংকিত হৈছিল আৰু সুশান্ত বৰগোহাঁই তেওঁলোকে হাৰিব বুলি জানিছিল, আৰু সেইকাৰণে গোটেই ডিস্পিউটখন উঠি আহিছিল।
আপোনাৰ মোৰ পঞ্চায়ততে দুজন মন্ত্ৰী এজন বিধায়ক, প্ৰশান্ত ফুকন বিধায়ক, মন্ত্ৰী পিছত হাজৰিকা আৰু যোগেন মোহন। গতিকে তেনেকৈ আছে। গতিকে মই ভাবোঁ ৰাইজৰ বিৰুদ্ধে তেওঁলোকে যুঁজিছিল আৰু ৰাইজে তেওঁলোকৰ বিৰুদ্ধে যুঁজিছিল। গতিকে ঐক্যবদ্ধ যুঁজত তেওঁলোক পৰাভূত হ'ব, বেলেগ কথা একো নাই। শংকিত হৈছিল, বহুত কোটি টকা খৰচ কৰিছে বুলি মানুহে অভিযোগ কৰে। দুটা মাহৰ ভিতৰত কিন্তু আপোনালোকে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়, ৰাইজৰ কাষত যাবলৈ সক্ষম হৈছে, থাওৰাবাসী ৰাইজৰ কাষত যাবলৈ সক্ষম হৈছে। কি ক'ব বিচাৰে? 2 বজাত বা 1 বজাত ৰিজাল্ট ওলাব, সেইটো ৰিজাল্টৰ কথাটো বেলেগ হ'ব। কিন্তু মই এটা কথা ক'লোঁ, মই আজি জয় হ'লোঁ। মানুহৰ যি মৰম চেনেহ, যি আশীৰ্বাদ মই যি ধৰণে পাইছোঁ, মই সেইটো আপ্লুত, অভিভূত। গতিকে মই আপোনাক আজি দেশত কওঁ, মই আজি জয় হ'ব বা নহয়, সেইটো বেলেগ কথা, কিন্তু মই জনতাৰ আদালতত জয় হৈছোঁ, ৰাইজৰ আদালতত জয় হৈছোঁ, এই কথাটো মই আজি ক'ব পাৰোঁ। আৰু সেইকাৰণে মই বেছি উৎসাহিত আৰু বেছি সৌভাগ্যশালী বুলি মই অনুভৱ কৰিছোঁ নিজকে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এয়া আছিল ধৈৰ্য কোঁৱৰ ডাঙৰীয়া। হয়, মই ক'ব হীৰক। বিচাৰিম যে 8 বজাৰ লগে লগে যিহেতু ভোট গণনা আৰম্ভ হ'ব, মুঠ ক'ব বিচাৰিম যে 14খন টেবুলত যিহেতু ভোট গণনা আৰম্ভ হ'ব, আৰু ক'ব বিচাৰিম যে য'ত জিলা প্ৰশাসনৰ যি কৰ্মচাৰী আছে, কৰ্মচাৰীসকলক নিয়োগ কৰা হৈছে। আৰু মূল যুঁজখন যিহেতু এইবাৰ থাওৰা সমষ্টিৰ মূল যুঁজখন যিহেতু বিজেপি আৰু ৰাজ্য দলৰ মাজত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো কংগ্ৰেছৰ যিজন প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীয়ে যেনেধৰণৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হ'ব লাগিছিল, কিন্তু তেনেধৰণৰ সক্ষম হোৱা দেখিবলৈ পোৱা নগ'ল। কিন্তু ৰাজনৈতিক মহলত সেই ধৰণৰ চৰ্চা অব্যাহত আছে। হীৰক, এই মুহূৰ্তত আমি কিছু সময়ৰ বাবে আপোনাৰ পৰা আঁতৰিম। ৰাজু আমাৰ সৈতে আছে, গোসাইগাঁৱৰ পৰা আমাৰ সৈতে আমাৰ সতীৰ্থ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছে, আৰু লগতে হীৰক জ্যোতি মালাকাৰ থাকিব থাওৰাৰ পৰা। সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ পিছতে প্ৰত্যেকটো সমষ্টিৰ পৰা সকলোখিনি খবৰ। স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই বিশেষ বাতৰিলৈ। আৰু আমি 7 বজাৰ লগে লগে আপোনালোকলৈ লৈ আহিছোঁ প্ৰতিটো সমষ্টিৰ খবৰ, আৰু মাজত আধা ঘণ্টা সময় আছে। আধা ঘণ্টাৰ পিছতে প্ৰত্যেকটো সমষ্টিৰে যি ভোট গণনা পৰ্ব সেয়া আৰম্ভ হৈ যাব। 5টা সমষ্টিত 31গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, তেওঁলোকৰ ভাগ্য নিৰ্ণয় হ'ব। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে ভোট গণনা পৰ্ব আৰম্ভ হ'ব, মাজত আৰু প্ৰায় আধা ঘণ্টাৰ সময়। ৰাজু বৰুৱা আছে আমাৰ সৈতে, জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা ভৱানীপুৰত আছে। ৰাজু, বিৰতিৰ পূৰ্বে আমি এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ। ইকুৱেশ্যনছৰ কথা ৰাজনীতিত থাকে, আৰু যোৱা বেলিকা ভৱানীপুৰ সমষ্টিটোৰ আমি যদি কথা কওঁ, তাত দুবাৰকৈ AIUDFৰ বিধায়ক জয় হৈ আহিছে, য'ত এটা ফেক্টৰ হৈ আহিছিল সদায় ফণীধৰ তালুকদাৰ, যেতিয়া তেওঁ নিজেও নিৰ্বাচনী যুঁজত তেওঁ নিজে অৱতীৰ্ণ হৈছিল, ইণ্ডিপেণ্ডেণ্ট হিচাপে তেওঁ অৱতীৰ্ণ হৈছিল। তাৰ লগতে এইবাৰ কিন্তু মহাজোঁটৰ কোনো ধৰণৰ প্ৰসংগ নাই। এই গোটেইবোৰ ফেক্টৰে কি ধৰণে প্ৰভাৱ পেলাইছে, কিয়নো এয়া উপ নিৰ্বাচন? চাওক গীতাশ্ৰী, যেহেতু আমি ভৱানীপুৰ সমষ্টিত বৰ্তমান বজালীৰ যি ভট্টদেৱ ইউনিভাৰ্চিটি আছে তাত উপস্থিত আছোঁ, আৰু বৰ্তমান উপায়ুক্ত আছে। প্ৰথমতে উপায়ুক্তজনৰ সৈতে আমি কথা পাতিম। ভাৰতভূষণ দেৱ চৌধুৰী ডাঙৰীয়া আছে, কেনেকুৱা ধৰণে সাজু কৰা হৈছে? ইতিমধ্যে আমাৰ ষ্ট্ৰং ৰুম খুলি দিয়া হৈছে অবজাৰভাৰৰ প্ৰেজেঞ্চত, আৰু প্ৰাৰ্থীসকলৰ যি এজেণ্ট আছে তেওঁলোকৰ উপস্থিতিত ষ্ট্ৰং ৰুম খুলি দিয়া হৈছে। 8 বজাৰ লগে লগে আমাৰ কাউণ্টিং প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। প্ৰথমতে পোষ্টেল বেলট, আৰু যিখিনি পোষ্টেল বেলট কিমান হৈছে এইবাৰ? পোষ্টেল বেলট আমাৰ 592টা আছে, যদিও 612জনে আমাৰ 80 বছৰ আৰু দিব্যাংগসকলৰ ব্যক্তি আছিল, তাৰে কিছুমানে কৰা নাই, আৰু কিন্তু তাৰে 592জনে ইয়াতে ভোট দিছে। সেই ভোটখিনি গণনা হ'ব, আৰু পোষ্টেল বেলটৰ গণনা কাৰ্য আৰম্ভ হোৱাৰ ঠিক আধা ঘণ্টা পিছত EVM মেচিনবোৰৰ গণনা আৰম্ভ হৈ যাব। আমাৰ মুঠতে প্ৰায় বিষয়া কিমান নিয়োগ কৰা হৈছে ভোট গণনা কৰা? প্ৰায় 2000 বিষয়া আমাৰ গণনা কৰাৰ কাৰণে 14খন টেবুলত আৰু 2টা হলতে প্ৰায় 500 ব্যক্তি কাউণ্টিং ছুপাৰভাইজাৰ, কাউণ্টিং এছিষ্টেণ্ট আৰু মাইক্ৰ' অবজাৰ্ভাৰ হিচাপে নিয়োজিত হৈছে। তাৰ উপৰি যিখিনি নিৰাপত্তা ৰক্ষী আছে, ষ্ট্ৰং ৰুমত আছে, EVM চেলত আছে, বিভিন্ন ধৰণৰ আই কাৰ্ড চেলত আছে, মিডিয়া চেলত আছে, ঠিক সেইকাৰণে সাজু হৈছে, আৰু কটকটীয়া নিৰাপত্তা। ধন্যবাদ জনাইছোঁ ভাৰতভূষণ দেৱ চৌধুৰী ডাঙৰীয়া। আমি যিহেতু কথা পাতি আছিলোঁ যে ইয়াৰ সমীকৰণটো কেনেকুৱা, যদি আমি গীতাশ্ৰী এটা কথা চাওঁ, তেনেহ'লে 2021-ৰ যিটো এপ্ৰিলত নিৰ্বাচন হৈ গ'ল, সেই নিৰ্বাচনটোত এটা বিশেষ নাম মই এই মুহূৰ্তত ক'ব বিচাৰিম, কমল কুমাৰ মেধি, যিটো আমি টিভিত বিভিন্ন
সময়ত চৰ্চিত বা গোটেই অসমত চৰ্চিত, কিন্তু কমল কুমাৰ মেধিয়ে সেই সময়ত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যেতিয়া ইয়াত অৱতীৰ্ণ হৈছিলে তেওঁ ভোট পাইছিলে মাত্ৰ ৩,২১৭টা। আৰু আবুল কালাম আজাদ, এইখিনিতে মই ক'ব বিচাৰিম, দুবাৰৰ বিধায়ক আছিলে তেওঁ, কিন্তু 2021-ৰ য'ত ফণীধৰ তালুকদাৰে AIUDFৰ পৰা নিৰ্বাচন খেলিছিলে সেই সময়ত আবুল কালাম আজাদে ভোট পাইছিলে 5,400টা। গতিকে ক'ৰবাত চিম্বলৰ কথাটো আহিব পাৰে গীতাশ্ৰী, কাৰণ আমি যদি চাওঁ তেনেহ'লে এইবাৰ জ্যোতিপ্ৰসাদ গগৈয়ে আমাৰ মৰিয়নিৰ পৰা যেতিয়া বাতৰি দিছে যে ৰূপজ্যোতি কুৰ্মীক ভোট দিবৰ কাৰণে ক'ত যাব, কোনটো চিম্বল তেওঁলোকে বিচাৰিব, কাৰণ এইবাৰ ৰূপজ্যোতি কুৰ্মীৰ যিটো প্ৰতীক চিহ্ন আছে প্ৰতীক চিহ্ন এবাৰ সলনি হৈছে। আবুল কালাম আজাদৰ কাৰণে সেই কথাই ক'ব বিচাৰিছোঁ যে তেওঁ দুবাৰৰ বিধায়ক হৈ আছিলে আৰু তেওঁ যেতিয়া নিৰ্দলীয় হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ল মাত্ৰ 5,400 ভোট পাইছে, য'ত আচলতে কোনো ধৰণৰ ফেক্টৰ বুলি ইয়াত ধৰিব পৰা নাযায়। কাৰণ ফণীধৰ তালুকদাৰেও যদি আমি পূৰ্বৰ নিৰ্বাচনখিনি চাওঁ তেনেহ'লে পূৰ্বৰ নিৰ্বাচনত প্ৰায় 22-25 হাজাৰ ভোট প্ৰত্যেকবাৰেই ফণীধৰ তালুকদাৰে নিৰ্দলীয় হিচাপে লাভ কৰে। গতিকে ফণীধৰ তালুকদাৰক এই মুহূৰ্তত কিন্তু যিখন যদি নিৰ্বাচনী বাহন বুলি কোৱা যায়, যে নিৰ্বাচনী বাহনত হয়তো ক'ৰবাত ফণীধৰ তালুকদাৰ এটা ফেক্টৰ আৰু তাৰ লগতে AIUDFৰ যিটো চিহ্ন তলা চাবিৰ চিহ্ন, সেই তলা চাবিৰ চিহ্নটো কিন্তু ফেক্টৰ হ'ব পাৰে। গতিকে গোটেই সমীকৰণটো যদি চোৱা যায় তেনেহ'লে গীতাশ্ৰী, তেনেহ'লে গোটেই সমীকৰণটোত কিছু কথা আছে, সেই সমীকৰণে হয়তো এইবাৰো কাম কৰিব পাৰে। আৰু শাসকীয় দলৰ সদায় সুবিধা এটা হয় গীতাশ্ৰী যে তেওঁলোকে গোটেই ছিষ্টেমটোত তেওঁলোক নামি যাব পাৰে আৰু তাৰ লগতে তেওঁলোকে প্ৰচাৰ অভিযান এইবাৰ ব্যাপক যিহেতু কৰিছে। মুখ্যমন্ত্ৰীগৰাকীক যদি চোৱা যায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ প্ৰশ্নটোলৈ আহিছিলোঁ, যদিও বা উপ নিৰ্বাচন 5টা সমষ্টিত একেলগে উপ নিৰ্বাচন হৈছে, কিন্তু পৰিৱেশ কিন্তু পূৰ্ণ বিধানসভা নিৰ্বাচনৰ দৰে আছিল। যদি কেম্পেইনিঙৰ ফালৰ পৰা আমি যদি চাওঁ বা কেম্পেইনিঙৰ দৃষ্টিভংগীৰে যদি চাওঁ, আমি কালিও আলোচনা কৰিছিলোঁ ষ্টুডিঅ'ত এই বিষয়ে যে খুব হাই ভল্টেজ কেম্পেইনিং এবাৰ উপ নিৰ্বাচনত দেখা গ'ল। চাওক, হাই ভল্টেজ, সঁচাকৈ হাই ভল্টেজ বুলি ক'ব লাগে। মাত্ৰ 5টা সমষ্টি, সেই 5টা সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰ লৈ প্ৰত্যেক দিনাই তেওঁ প্ৰায় 5খনৰ পৰা 7খনকৈ তেওঁ যিহেতু নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্থাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তেনেধৰণে তেওঁ প্ৰচাৰ কৰিছে। সকলো মন্ত্ৰী, যিকেইগৰাকী মন্ত্ৰী আছে বিজেপিৰ প্ৰত্যেকগৰাকীয়ে কৰিছে। UPPLৰ যিহেতু তেওঁলোক মিত্ৰজোঁটত আছে, UPPLে তেওঁলোকে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। ঠিক একেদৰে অসম গণ পৰিষদৰ সভাপতি, কাৰ্যকৰী সভাপতি সকলোৱে তেওঁলোকে এই নিৰ্বাচনী সভাত অংশগ্ৰহণ তেওঁলোকে কৰিছিল। গতিকে এই গোটেই বিষয়বোৰত আৰু যদি চোৱা যায় তেনেহ'লে যিসকলক দায়িত্ব দিয়া হৈছিলে বিজেপিৰ পৰা, সেইসকলে প্ৰত্যেক সমষ্টিতে তেওঁলোকে 20-25 দিন ধৰি তাত থাকি তেওঁলোকে প্ৰচাৰ সভা, কিছুমান সৰু সৰু প্ৰচাৰ সভা তেওঁলোকে অংশগ্ৰহণ কৰিছিল। ৰাজু বৰুৱা, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। ৰাজু, এই মুহূৰ্তত আমি মৰিয়নিৰ খবৰ কিছু লওঁ। মৰিয়নিত কি ধৰণৰ তাত পৰিৱেশ? মৰিয়নিত আমাৰ সৈতে আমাৰ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈ সাজু হৈছে, সংযুক্ত হৈছোঁ জ্যোতিপ্ৰসাদ গগৈৰ সৈতে। জ্যোতিপ্ৰসাদ গগৈ, মৰিয়নিৰ খবৰ অকণমান জানিবলৈ বিচাৰিম, কিমান ভোটাৰ আছিল? আৰু আমি জানো যে আশানুৰূপ ধৰণে হয়তো তাত যি ভোটদানৰ হাৰ সেয়া হোৱা নাছিল, সেইখিনিয়ে কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে? আৰু লগতে জ্যোতিপ্ৰসাদ, এইখিনিও জানিব বিচাৰিম, কাউণ্টিং পৰ্ব 8 বজাৰ লগে লগে আৰম্ভ হ'বনে আৰু কিছু পলম হোৱাৰ সম্ভাৱনা আছে? চাউগীতাচি, আচলতে ইয়াত যিহেতু 1,24,269গৰাকী ভোটাৰ আছে, তাৰ ভিতৰত 89,100 ইতিমধ্যে ভোট ভোট হ'ল। এটা প্ৰায় 77.70 ভোট ইয়াত হাৰ হৈছে। এতিয়া মই আপোনাৰ যদি পৰিৱেশটোৰ কথা কওঁ, বৰ্তমান যিহেতু কাউণ্টিং আৰম্ভ হোৱা নাই, যিসকল এজেণ্ট আছে, তেওঁ কাউণ্টিং এজেণ্ট আছে, তেওঁলোক আহিছে ইয়াত। যিহেতু তেওঁলোক আহি সমবেত হৈছে, কিছু সময়ৰ পিছত আচলতে প্ৰথম যি পোষ্টেল বেলেট খোলা হ'ব, তাৰ পাছত পৰ্যায়ক্ৰমে যি মূল যিসমূহ EVMৰ ভোট গণনা কৰা হ'ব। কিন্তু ইয়াৰ যিটো পৰিৱেশ যদি আমি চাবলৈ যাওঁ, যদি সম্পৰ্ক যদি পৰিৱেশটো এটা কথা চাবলৈ যাওঁ, যে বিজেপিয়ে যি সময়ত আচলতে অপ্ৰতিদ্বন্দ্বী হিচাপে ইয়াত ঘোষণা কৰিছে, ৰূপজ্যোতি কুৰ্মী যিহেতু নিজৰ তেওঁৰ যি বিশ্বাস বা জনপ্ৰিয়তা, সেই অনুযায়ী তেওঁ আহিছে। এই সময়ত ৰূপজ্যোতি কুৰ্মী যিহেতু ভিতৰলৈ সোমাই যোৱা দেখিছোঁ আপোনাক, ঠিক আছে, ৰূপজ্যোতি কুৰ্মীয়ে দেখিছে তেওঁ কিদৰে আচলতে যি ফলাফল বাবে তেওঁ উৎকণ্ঠিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁ সমৰ্থকসকলৰ লগত তেওঁ আচলতে যি হিচাপ নিকাচ বা ক'ত কোনজন আচলতে এজেণ্ট থাকিব, ক'ত যি কাউণ্টিং হ'ব, সেই সম্বন্ধে তেওঁ বিভিন্ন লোকৰ লগত আচলতে আলোচনা কৰিছে। এনেদৰে সমগ্ৰ দৃশ্য মই দেখাই আছোঁ। প্ৰতিজন প্ৰাৰ্থী যিহেতু এইটো সময়ত উৎকণ্ঠিত হৈ আছে, যিহেতু ৰূপজ্যোতি কুৰ্মী বিজেপি প্ৰাৰ্থী, কংগ্ৰেছৰ লোহিত কোঁৱৰ, যি ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ ইতিমধ্যে উপস্থিত হৈছে। আৰু যিসকল তেওঁলোকৰ এজেণ্ট আছে, সেই এজেণ্টসকলৰ লগত কথা পাতিছে।
যিহেতু কিছু সময়ৰ পাছতে ইয়াত যিহেতু ভোট গণনা আৰম্ভ হ'ব তেওঁলোকে যিখিনি যাৱতীয় কাম কাজ বা যিসকল তেওঁলোকৰ লোক থাকিব সেই সকলৰ লোকক নিৰ্দেশ প্ৰদান কৰি থকা দেখিবলৈ পোৱা গৈছে তেওঁ যিহেতু আমি কেইবাবাৰ তেওঁক চেষ্টা কৰিছোঁ যে তেওঁ মন্তব্য ল'বৰ কাৰণে কালিৰ পৰা আমি যিহেতু তেওঁলোকক চেষ্টা কৰিছোঁ কিন্তু তেওঁ যিহেতু সংবাদ মাধ্যমৰ আগত কোনো কথা মুখলকৈ কথা প্ৰকাশ কৰা নাই কিন্তু তেওঁ নিজৰ যে আত্মবিশ্বাস যিহেতু তেওঁ 4বাৰৰ বিধায়ক তেওঁ নিজৰ যিখিনি আত্মবিশ্বাস তেওঁ যিখিনি অংক ৰাজনৈতিক তেওঁ দক্ষতা অনুযায়ী তেওঁ যিখিনি আচলতে ইমান দিন অভিজ্ঞতাৰ ফালৰ পৰা তেওঁ যিখিনি অংক সেই অংকখিনিত তেওঁ অ'কে আছে বুলি কৈছে কাৰণ তেওঁ যিহেতু গম পায় যে সমষ্টিটো কোন মানুহ তেওঁৰ লগত আছে বা কেনেকুৱা ধৰণৰ আছে গতিকে আৰু এটা কথা মন কৰিব লাগিব যিহেতু ৰূপজ্যোতি কুৰ্মীৰ কাৰণে পূৰ্ব নিৰ্বাচনবিলাকতকৈ এইটো অতি গুৰুত্বপূৰ্ণ সন্মানৰ যুঁজ হিচাপে ইতিমধ্যে বিজেপিয়ে এইটোত লৈছে কাৰণ ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছৰ পৰা বিজেপি গমনৰ লগে লগে আচলতে এটা কথা স্পষ্ট হৈ পৰিছিলে ইয়াত পুৰণি বিজেপিসকলৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছিলে কাৰণ পুৰণি কৰ্মীসকলে ৰূপজ্যোতি কুৰ্মীক আচলতে কেনেদৰে আকোৱালি লৈছে ঠিক সেইদৰে অকণমান সময় ৰ'ব লাগিব এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত পুনৰ আপোনাৰ ওচৰলৈ আহিম আপুনি খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে পুৰণি বিজেপিৰ ভূমিকা তাত কি ধৰণে হ'ব বা থাকিব বিশেষকৈ ৰূপজ্যোতি কুৰ্মীয়ে দল সলোৱাৰ লগে লগে তেওঁৰ পাৰ্টি সলোৱাৰ লগে লগে তেওঁৰ ভোটাৰৰ মাজত কি ধৰণৰ প্ৰভাৱ পৰিব একেধৰণৰ কথাখিনি থাওৰাটো প্ৰযোজ্য হ'ব নিশ্চয়কৈ এই গোটেই প্ৰসংগবোৰ যথেষ্ট তাৎপৰ্যপূৰ্ণ যথেষ্ট বিবেচনা কৰিবলগীয়া আজি নহওক আজি নিৰ্ণয় হৈ যাব কিছু সময় পিছতে হয়তো 2-4 মান বজাৰ ভিতৰতে আমি সেই ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম জ্যোতিপ্ৰসাদ গগৈ কিছু সময় আমি আপোনাক লাইনত ৰাখিছোঁ এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ স্বাগতম জনাইছো থাওৰা মৰিয়নি ভৱানীপুৰ গোসাইগাঁৱৰ তামুলপুৰ বিধানসভা সমষ্টি যি উপ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল তাৰে আজি ভোট গণনাৰ শেহতীয়াখিনি খবৰ আমি বিশেষকৈ মৰিয়নিৰ খবৰ এই মুহূৰ্তত ল'বলৈ বিচাৰিম সংযুক্ত হৈছে আমাৰ মৰিয়নিৰ পৰা সাংবাদিক জ্যোতিপ্ৰসাদ গগৈৰ সৈতে জ্যোতিপ্ৰসাদ গগৈ ইয়াৰ পূৰ্বেও কিছু কথা আপুনি উল্লেখ কৰিছিল যে কি ধৰণে প্ৰাৰ্থীসকলে কেম্পেইনিং চলালে বা ৰাইজৰ ওচৰলৈ গ'ল বিশেষকৈ ৰূপজ্যোতি কুৰ্মী তাৰ পৰা কেইবাবাৰো বিজয় হৈ আহিছে 4বাৰকৈ তেওঁ নিৰ্বাচিত হৈ আহিছে তাৰপিছত তেওঁ দল ত্যাগ কৰিলে আন এটা দলত তেওঁ যোগদান কৰিলে আৰু এইবাৰ তেওঁ নিৰ্বাচনী যুঁজত আন এটা দলৰ কেণ্ডিডেট এতিয়া গোটেইখিনি কথাই বিশেষকৈ যোৱাবেলিকাৰ যদি আমি নিৰ্বাচনৰ যি মাৰ্জিন চাওঁ জয়ৰ মাৰ্জিন সেয়াও কিন্তু এটা বৃহৎ মাৰ্জিন এটা নাছিল এই গোটেইখিনি কথাই কি ধৰণে ক্ৰিয়া কৰিব কি ধৰণে প্ৰভাৱ পৰিব যি বিশ্লেষকসকল আছে ৰাজনৈতিক মহলত বা সচেতন মহলৰ মাজত মৰিয়নিক লৈ কি ধৰণৰ চৰ্চা আপুনি চলা দেখিলে একেটা দিনত নিশ্চয়কৈ গীতাশ্ৰী চাওক মন কৰিবলগীয়া কথাটো হ'ল কি যোৱাবাৰ যি বিধানসভা নিৰ্বাচন আছিলে তাত ৰূপজ্যোতি কুৰ্মীয়ে পাইছিলে প্ৰায় 47,000 ভোট তেওঁ ইয়াত লাভ কৰিছে তাৰ বিপৰীতে ৰমণী তেতিয়া পাইছিলে প্ৰায় 46,000 ভোট ইয়াত 44,000 ভোট ইয়াত লাভ কৰিছিলে এটা কথা মন কৰিব যে সেই সময়ত আচলতে যি ৰাইজৰ দলে যিহেতু অখিল গগৈ ইয়াত প্ৰক্ষেপ কৰিছিলে অখিল গগৈ যেতিয়া ইয়াত মনোনয়ন প্ৰত্যাহাৰ কৰিলে তাৰ লগে লগে ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাইজৰ দলৰ যিসকল লোক আছিলে আৰু কৃষক মুক্তিৰ লোক আছিলে সমগ্ৰ গাঁৱৰ পৰিৱেশ কা বিৰোধীৰ যি লোকসকল আছিলে সেই লোকসকলে কা বিৰোধী নেতা বুলি কিন্তু ৰূপজ্যোতি কুৰ্মীক সমৰ্থন কৰিছিলে আৰু সেই লোকসকল এতিয়া এই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল তেওঁ যেতিয়া বিজেপি গমন হ'ল তাৰ লগে লগে কিন্তু সেই লোকসকলে কিন্তু এতিয়া ৰূপজ্যোতি কুৰ্মীক বিৰোধিতা কৰিছে ৰূপজ্যোতি কুৰ্মীৰ যি বিশ্বাসঘাতকতা বা ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে যি উন্নয়নৰ ক্ষেত্ৰত ব্যৰ্থতা এই মূল ইছ্যুসমূহ কিন্তু ক্ৰিয়া কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে এটা কথা মন কৰিব যে বাগিচা অঞ্চলত বিজেপিয়ে যি ভোটৰ বা তেওঁলোকৰ ভোটৰ যদি ভেটি ক'বলৈ যায় এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিলে বাগিচাসমূহ কিন্তু সেই বাগিচাৰ যিসমূহ ভোট আছিলে কংগ্ৰেছৰ ভোট আছিলে সেইসমূহ কিন্তু ৰূপজ্যোতি কুৰ্মীৰ পৰা কিন্তু বিজেপিয়ে কিন্তু সেইখিনি হস্তগত কৰিবলৈ সক্ষম হৈছিলে বাগিচাত যি ধৰণে বিজেপিয়ে যি ৰাজনীতি কৰিছিলে যি ধৰণৰ সুবিধা প্ৰদান কৰিছিলে গ্ৰামাঞ্চলতকৈ অধিক আচলতে বাগিচা অঞ্চলত বিজেপিয়ে মনোনিৱেশ কৰিছে যাৰ ফলত যথেষ্ট শক্তিশালী কিন্তু হৈছিলে বাগিচা ভোটাৰ মাজত বিজেপি আৰু সেই ভোটখিনিক লৈ এতিয়া যেতিয়া বিজেপিলৈ গমন কৰিলে ৰূপজ্যোতি কুৰ্মী তাৰ লগে লগে কিন্তু অংকটো অলপ উল্টা হৈছে কাৰণ যিহেতু প্ৰতিবাৰে ৰূপজ্যোতি কুৰ্মীক যি আগৰ যদি নিৰ্বাচনকেইটা চাওঁ সেই নিৰ্বাচনকেইটাত কিন্তু ৰূপজ্যোতিক সহায় হৈছিলে যিসমূহ গ্ৰামাঞ্চলৰ ভোটাৰ নকছাৰীৰ পৰা চেলেংহাট অঞ্চল সেই যিসকল গ্ৰামাঞ্চল আছে সেই গ্ৰামাঞ্চলখনত ভোট বেংক আছিলে বুলি ক'ব পাৰি গাঁওবিলাকৰ মানুহে ৰূপজ্যোতি কুৰ্মীক খুব আন্তৰিকতাই গ্ৰহণ কৰিছিলে কিন্তু তাৰ বিপৰীতে বিজেপিৰ যি ৰাজনীতিত বিজেপিয়ে যি ধৰণে বাগিচা লোকসকলক আকৃষ্ট কৰিছিলে মোদীৰ যি ঢৌ আছিলে সেই ঢৌত কিন্তু বাগিচা লোকসকল আকৃষ্ট হৈছিলে আৰু বাগিচাত সেই প্ৰভাৱ দেখিবলৈ পোৱা গৈছিলে তাৰ বিপৰীতে ৰূপজ্যোতি কুৰ্মীৰ কাৰণে ভৰসা হৈ পৰিছিলে গ্ৰামাঞ্চলৰ ভোটখিনি আৰু এইবাৰ কিন্তু এটা বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে আচলতে এটা কথা অতি গুৰুত্বপূৰ্ণ কথা গ্ৰামাঞ্চলৰ বিপৰীতে কিন্তু এই বাগিচা যিসকল ভোট আছে বাগিচা বিজেপিৰ যথেষ্ট নেতা আছে তেওঁলোকৰ যথেষ্ট শক্তিশালী ভূমিকা আছে এই নেতাসকলে কিন্তু ৰূপজ্যোতি কুৰ্মীক এইবাৰ কিমান তেওঁলোকে আচলতে ইয়াৰ লগতে আৰু এটা প্ৰশ্ন উত্থাপন হয় জ্যোতিপ্ৰসাদ গগৈ যে
মৰিয়নি সমষ্টিটোৰ যদি আমি কথা কওঁ তাত এটি উপ নিৰ্বাচনৰ ভোট গণনা আজি নিশ্চয়কৈ এগৰাকী প্ৰাৰ্থী তাৰ পৰা জয় হৈ আহিব কিন্তু কংগ্ৰেছৰ সেই সমষ্টিটো সেই পাৰ্টিকুলাৰ সমষ্টিটো কংগ্ৰেছৰ কিন্তু দুৰ্গ কংগ্ৰেছৰ তাৰ পৰা একেলেঠাৰিয়ে তাৰ পৰা নিৰ্বাচিত হৈ আহিছে কংগ্ৰেছৰ কেণ্ডিডেট তেনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ বাবে এয়া এখন সন্মান ৰক্ষাৰ নিশ্চয়কৈ যুঁজ আৰু কংগ্ৰেছে যিগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিলে বা কংগ্ৰেছে আচলতে সেই গোটেই যুঁজত যি ধৰণে আচলতে তেওঁলোকে নিজৰ যি সবল স্থিতি তেওঁলোকে যোৱা বিগত নিৰ্বাচনসমূহত দেখুৱাই আহিছে সেই সবল স্থিতি কিমান তেওঁলোকে এইবাৰ যেহেতু তেওঁলোকৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী এবাৰ বিজেপিৰ প্ৰাৰ্থী কিমান তেওঁলোকে মজবুত কৰি ৰাখিব পাৰিব সেইখিনিৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিছে যি নহয় কিন্তু কংগ্ৰেছৰ বাবেও কিন্তু সেই সমষ্টিটো দখল কৰি ধৰি ৰখাটো এটা সন্মানৰ বিষয় এটা সন্মানৰ যুঁজ চাওক ইয়াত কংগ্ৰেছৰ যিহেতু দুৰ্গৰ পৰা আছিলে ইয়াত ৰূপজ্যোতি কুৰ্মী মাতৃ যি ৰূপম কুৰ্মী সেই ৰূপম কুৰ্মীও ইয়াত মন্ত্ৰী হৈছিলে আৰু কংগ্ৰেছৰ আচলতে ক'ব লাগিব যে অবৈধ দুৰ্গৰূপে পৰিগণিত হৈছিলে আৰু মই তাতকৈও যদি এটা কথা বেছিকৈ ক'বলৈ যদি যাওঁ কংগ্ৰেছৰ এই যিটো দুৰ্গটো অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে ৰূপজ্যোতি কুৰ্মী যি আচলতে নিজৰ ৰাজনৈতিক দক্ষতাৰে কিন্তু ৰাইজৰ মাজত আছিলে আৰু সেইবাবে আচলতে এই গোটেইটো ৰাখি থৈছিলে আৰু সেইটো কাৰণে ৰূপজ্যোতি কুৰ্মী খুব আচলতে আন্তৰিকতাৰে মানুহখিনিৰ মাজত থাকিলে তেওঁ উন্নয়নটো আপুনি চাওক যদি আমি আগৰ কাৰ্যকালকেইটা চাওঁ উন্নয়নটো ফেক্টৰ নাছিলে ৰূপজ্যোতি কুৰ্মী এটা ডাঙৰ ফেক্টৰ আছিলে কি ৰূপজ্যোতি কুৰ্মী সদায় ৰাইজৰ লগত থাকে সুখে দুখে মাত দিয়ে প্ৰতিটো সকাম মৰা সকাম পৰা আদি কৰি মৃতকৰ যি সৎকাৰ প্ৰতিটো অনুষ্ঠানত থাকে সেইটো মূল ফেক্টৰ আছিলে তাত উন্নয়নটো ফেক্টৰ হোৱা নাছিলে এতিয়া যিহেতু এইবাৰ উন্নয়নটো ফেক্টৰ হৈছে আচলতে ৰূপজ্যোতি কুৰ্মী সেই দুইটা ধাৰাৰ মাজত কেনেকৈ ধৰণে তেওঁ সমাজঞ্চ ৰাখি তেওঁ এইবাৰ আচলতে ইয়াত ওলাই যাব তাৰ উপৰিও আৰু এটা কথা কওঁ যে কংগ্ৰেছে এই দুৰ্গটো ধৰাৰ ক্ষেত্ৰত তেওঁলোকে যি ধৰণৰ চেষ্টা কৰিব লাগিছে তাৰ কিন্তু আমি এটা নিস্তেজ প্ৰচাৰ দেখিবলৈ পালোঁ যে প্ৰাৰ্থীগৰাকী অতি দুৰ্বল আছে ইয়াত যদি এগৰাকী দক্ষ যদি ভাল নেতা ইয়াত যদি দিলে হয় কংগ্ৰেছে হয়তো কংগ্ৰেছে ইয়াত অধিক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন ইয়াত ৰোহিত কোঁৱৰ বুলি কোৱা যিজন প্ৰাৰ্থী দিছিলে তেওঁ যি ধৰণৰ প্ৰচাৰ চলাবলগীয়া হৈছিলে আশা কৰা হৈছিলে কিন্তু তেনেধৰণৰ কংগ্ৰেছে কোনো ইয়াত প্ৰচাৰ নচলিলে কিন্তু এটা কথা মন কৰিব যে ৰূপজ্যোতি কুৰ্মীয়ে যি সময়ত কৈছিলে আচলতে তেওঁৰ লগত 80% কংগ্ৰেছী লোক তেওঁৰ লগত গৈছে বুলি কৈছিলে কিন্তু তাৰ কিন্তু ছবিখন উল্টা দেখিবলৈ পোৱা গ'ল কাৰণ যিহেতু ইয়াত কংগ্ৰেছৰ অধিকাংশ লোক কিন্তু নিষ্ঠাবান যিসকল কংগ্ৰেছী লোক যিসকলে কংগ্ৰেছটো ধৰি ৰাখিছিলে গ্ৰাউণ্ডত সেই মানুহসকলে কিন্তু কংগ্ৰেছ এৰি নগ'ল আৰু বাগিচাত ইয়াৰ প্ৰভাৱটো দেখিবলৈ পোৱা গ'ল বাগিচা হওক বা গ্ৰামাঞ্চলৰ হওক কংগ্ৰেছৰ প্ৰতি আস্থা দেখিবলৈ পোৱা গ'ল কংগ্ৰেছত যথেষ্ট ভোট এবাৰ হৈছে আমি এগৰাকী জনপ্ৰতিনিধি যিগৰাকী জনপ্ৰতিনিধি 4বাৰকৈ নিৰ্বাচিত হৈছে তেওঁ নিজৰ এটা ভেটি থাকিব এই মৰিয়নিৰ কথাখিনি পৃথক হৈ পৰিছে আৰু এইবাৰ বিশেষকৈ ফেক্টৰ হৈ পৰিছে ৰাইজৰ দল সঞ্জীৱ গগৈ যথেষ্টখিনি তাত দেখিছোঁ তাত কেম্পেইনিং তেওঁ জোৰদাৰ গতিত চলাইছে একেধৰণে কংগ্ৰেছৰ যিহেতু সেইটো এটা দুৰ্গ আছিল লোহিত কোঁৱৰৰ সেয়া এটা এডভান্টেজিয়াছ পজিশ্যন এটা নিশ্চয়কৈ থাকিব কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী থাকিব এই গোটেইবোৰৰ মাজত কোনগৰাকী প্ৰাৰ্থীয়ে জয় হৈ আহে আৰু কেইবাগৰাকীও প্ৰাৰ্থীও নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে লক্ষণীয় হ'ব যি নহওক 8 বজাৰ লগে লগে কাউণ্টিং হৈ যাব আৰু হয়তো আমি 2মান বজালৈকে আমি ফলাফল লাভ কৰিবলৈ আমি সক্ষম হ'ম জ্যোতিপ্ৰসাদ গগৈ খন্তেক সময় আপোনাৰ পৰা বিদায় লৈছোঁ আমি এই মুহূৰ্তত এটা চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত আমি খবৰ অব্যাহত ৰাখিম আন ঠাইতো আমাৰ সাংবাদিকসকল আছে তেওঁলোকৰ সৈতে আমি পোনপটীয়াকৈ সংযুক্ত হ'ম